Chapter 4 নিৰ্ণায়ক exercise 4.3 টো আজি আলোচনা কৰিম 4.3 টো exercise কৰাৰ আগতে তোমালোকে এই exercise ত প্ৰয়োজন হোৱা অনুৰাশি আৰু অহৰাশিৰ বিষয়ে অকমান জানিব লাগিব অনুৰাশি মানে হৈছে আমাৰ অনুৰাশি মাইনৰ এটা নিৰ্ণায়কৰ AIJ মূলতঃ অনুৰাশি হল নিৰ্ণায়কটোৰ পৰা AIJ থকা আইটম আৰু জেতম স্তম্ভ বাদ দি পোৱা নিৰ্ণায়কটো মানে AIJ I হৈছে আমাৰ হাৰি আৰু J হৈছে আমাৰ স্তম্ভ এই দুটাক বাদ দি যিটো থাকিব এইটোৱে হ'ব আমাৰ অনুৰাশি আৰু AIJ মূলতঃ অনুৰাশিক আমি MIJ বুলি লিখা হয় উদাহৰণ এটা চোৱাচোন আমাৰ এই মূলতঃ 2 4 6 1 আছে এটা আমাৰ নিৰ্ণায়কটো আছে ইমান তেতিয়া এটো আমাৰ A11 মানে I equal 1 J equal 1 তেনেলে প্ৰথম এটো হাৰি আৰু দ্বিতীয়টো আমাৰ স্তম্ভ প্ৰথম স্তম্ভ তেনেলে এটো আৰু এটো বাদ দি যেটো থাকিব আমাৰ কোনটো থাকি গৈছে 1 টো থাকিছে তেনেলে আমাৰ অনুৰাশি কি হ'ব 1 মানে আৰু অনুৰাশিটো কিহেৰে সিম্বল দিব কৈছে আমাক M এ লিখিছে M 1 1 কিমান হ'ব আমাৰ 1 ঠিক তেনেদৰে M 1 2 প্ৰথম আৰি দ্বিতীয় কলম কি থাকিলে আমাৰ 6 ঠিক তেনেকৈ আমি এটো আমাৰ কি মূল A21 মানে M21 দ্বিতীয় আৰি প্ৰথম কলম কি থাকিলে আমাৰ 4 ঠিক তেনেনে আহ M22 মানে কি আছে A22 টো আমাৰ দ্বিতীয় হাৰি দ্বিতীয় কলম কি থাকিলে আমাৰ 2 এনেকৈ আমি অনুৰাশি উলিয়াব লাগে মুঠতে IJ মানে যেটো আমাৰ ইয়াত 1 1 আছে ইয়াত IJ হৈছে I equal 1 J equal 2 ইয়াত আকৌ I equal 2 J equal 1 ইয়াত I equal 2 J equal 2 এই দুটা বাদ দি যেটো আমাৰ থাকিব এইটো হৈছে আমাৰ অনুৰাশি তাৰ পিছত হ'ব আমাৰ অহৰাশি কোফেক্টৰ AIJ মৌলটো অহৰাশি বা কোফেক্টৰ ৰাশিটো AIJ বুলি লিখা হয় আৰু ইয়াৰ সংজ্ঞাটো হৈছে আমাৰ AIJ equal to -1 I plus J MIJ যত MIJ হল আমাৰ AIJ অনুৰাশি এটো অনুৰাশি আগৰ উদাহৰণটোকে লওঁ আমি আকৌ এতিয়া আমাৰ নোটেশনটো কি দিয়া আছে ক্যাপিটেল AIJ A equal আমাৰ কি আছিল 2 4 6 1 আছিল এতিয়া আমাৰ ডাইৰেক্ট এনেকৈ ফৰ্মুলাটো তোমালোকৰ এইটো হয় অহৰাশিৰ তাতে A11 11 আমাৰ কি হয় 1 + 1 দিলো 1 1 টো বাদ দিয়া MIJ মানে প্ৰথম ৰ প্ৰথম কল কি থাকিলে 1 তাতে মাইনাস 1 + 1 কি হয় আমাৰ 2 মাইনাসৰ পৰা যুগ্ম সংখ্যা থাকিলে আমাৰ প্লাস হয় তেনেলে আমাৰ A11 1 হল আকৌ A12 প্ৰথম ৰ দ্বিতীয় কলম কিন্তু -1 1 + 2 ইয়াত তাৰ পিছত কি আছিল M12 ফৰ্মুলা মতে গলে আৰু -1 + 2 3 মাইনাসৰ ওপৰত যদি যুগ্ম সংখ্যা থাকে -M12 কিমান হয় আমাৰ প্ৰথম আৰু দ্বিতীয় কিমান বাদ দি কি পালো আমি 6 পালো তেনেনে A21 দ্বিতীয়ৰ প্ৰথম কলম
বা ইয়াত তোমালোকে 2 + 1 3 হ'লে আমাৰ মাইনাছ চিন বহে ডাইৰেক্ট তেনেকৈ আমি লিখিব পাৰোঁ তেতিয়া ফৰ্মুলা মনত ৰখাৰ দৰকাৰ নাই নিজে আইডিয়াটো লগাই কৰিলে হ'ল 2 1 মানে 3 হ'লে মাইনাছ চিন আহিব আৰু এইটো দ্বিতীয় ৰ প্ৰথম কলম দ্বিতীয় ৰ প্ৰথম কি থাকিলে -4 আকৌ a2 2 + 2 2 + 2 আমাৰ কি হয় যুগ্ম অংকীয়া 4 হয় যুগ্ম আৰু 2 দ্বিতীয় ৰ দ্বিতীয় স্তম্ভ দ্বিতীয় ৰ দ্বিতীয় স্তম্ভ কি থাকিলে আমাৰ এইটো আৰু এইটো বাদ দিলে আমাৰ কি থাকিলে 2 এনেদৰে আমি অহৰাশি উলিয়াব পাৰোঁ তেতিয়া আমাৰ এই ফৰ্মুলাটো মনত ৰখাৰ দৰকাৰ নাই ডাইৰেক্ট ইয়াৰ পৰা আমি কৰি আইডিয়াটো লগাই কৰিব পাৰা এতিয়া আমি এক্সাৰসাইজলৈ যাওঁ আৰু ইম্পৰ্টেণ্ট কথা এটা মনত ৰাখিবা যদি কোনো শাৰী বা স্তম্ভৰ মৌলবোৰক আন এটা শাৰী বা স্তম্ভৰ মৌলবোৰৰ সহৰাশিৰে পূৰণ কৰা হয় তেনেহ'লে এই পূৰণফলৰ যোগফল সদায় কি হয় শূন্য হয় এক্সাম্পল হিচাপে আমি এইটো আমি চিম্বলটো ব্যৱহাৰ কৰোঁ ডেল্টা a11 স্মল a1 টো আমাৰ মৌল হয় আৰু a আমাৰ 2 1 টো অহৰাশি এনেকে এইবোৰৰ যোগফল আমাৰ কি হয় পূৰণফল কি হয় আমাৰ শূন্য হয় বা a11 তেনেকৈ যিটো আমাৰ কুৱেশ্যনত থাকিব তেনে জানিবা ইহঁতৰ পূৰণফলটো আমাৰ এনেকৈ থাকিলে কি হয় শূন্য হয় বুলি কৈছে এইটো কথাটো মনত ৰাখিবা বা যিকোনো শাৰী বা স্তম্ভৰ মৌলবোৰৰ আৰু অনুৰূপ অহৰাশিবোৰৰ পূৰণফলো আমাৰ কি হয় শূন্য হয় যেনে আমাৰ a1 মৌল ইয়াৰ অনুৰূপটো আমাৰ অহৰাশিটো কিন্তু a1 প্লাছ আকৌ a12 অনুৰূপটো a13 অনুৰূপ অহৰাশিটো আমাৰ a13 এইটোৰ আমাৰ যোগ অনুৰূপ অহৰাশিবোৰৰ পূৰণফলৰ সমষ্টিটো আমাৰ কি হয় শূন্য পূৰণফলৰ সমষ্টি এইটো আমাক প্ৰয়োজন হ'ব এতিয়া আমি অনুশীলনী 4.3 লৈ যাওঁ আমি এক্সাৰসাইজবোৰ কৰিলে এনে ভালকৈ বুজি পোৱা হয় এতিয়া আমাৰ কি কৈছে মৌলবোৰৰ অনুৰাশি আৰু অহৰাশি লিখা বুলি কৈছে এতিয়া প্ৰথমটো হৈছে আমাৰ 2 - 4 0 একেলগে আমি দুইটা কৰি যাম অনুৰাশিটো আমাৰ কি আছিলে মাইনৰটো আমি কি চিম্বল ব্যৱহাৰ কৰিছিলোঁ আমাক দিছিল m11 1টো হৈছে আমাৰ প্ৰথম ৰ দ্বিতীয় প্ৰথম ৰ প্ৰথম কলম তেনে প্ৰথম ৰ প্ৰথম কলম কি থাকিলে আমাৰ 3 আকৌ অহৰাশিটো আমি লগে লগে লিখি যাম আমাৰ অহৰাশি a1 কি আছিলে -1 1 + 1 m11 আছিলে প্ৰথম কাৰণে তোমালোকে এইটো ফৰ্মুলা লিখি দিছোঁ তোমালোকে ডাইৰেক্ট ইয়াৰ পৰা উলিয়াব পাৰা a11 আমাৰ 1 + 1 আমাৰ 2 যুগ্ম অংকীয়া হ'লে আমাৰ -2 প্লাছ হয় তেনে m11 কিমান পালোঁ আমি 3 হ'ব আকৌ নেক্সট আমাৰ m12 প্ৰথম ৰ দ্বিতীয় কলম কি 0 তেলে a12 আমাৰ 0 কাৰণ 0 ইয়াত ইনটু কৰিলে আমাৰ 0 হ'ব নেক্সট আমাৰ কি আহিব m21 দ্বিতীয় ৰ প্ৰথম কলম কি আছে কি এই দুটা বাদ দিলে আমাৰ কি থাকিলে মাইনাস প্ৰথম ৰ দ্বিতীয় কলম দ্বিতীয় ৰ আৰু প্ৰথম কলম বাদ দি আমাৰ কি থাকিলে -4 আকৌ আমি অহৰাশিটো উলিয়াম আমি 2 1 2 + 1 আমাৰ কি হয় 3 হ'লে আমাৰ অযুগ্ম সংখ্যা তেনে মাইনাস চিনটো দিলোঁ আৰু এইটোকে ব্যৱহাৰ কৰিম -4 মাত্ৰ টাইমটো বচাব হ'লে অকল এইটো লগত তোমালোকে ক্যালকুলেশন কৰিলে হৈ যায় 2 + 1 2 + 1 3 হ'লে অযুগ্ম সংখ্যা অযুগ্ম হ'লে আমাৰ মাইনাস চিন বহে মনত ৰাখিলে এটা মাইনাস আকৌ আমাৰ +4 নেক্সট কি আছে আমাৰ m22 দ্বিতীয় ৰ
দ্বিতীয় কলম দ্বিতীয় কলম কি থাকিলে আমাৰ 2 বাদ দিলে 2 প্লাস আমাৰ 4 হলেতে আমাৰ কি হয় যুগ্ম তেনেহলে 2 এ আমাৰ থাকিল এনেদৰে আমি মৌলবোৰ অনুৰাশি আৰু অহৰাশি উলিয়াব পাৰো এটা নেক্সট 2 নম্বৰ প্ৰশ্নটো চোৱা A C B D তেনেহলে আমাৰ M11 প্ৰথম কলম বাদ দি কি থাকিলে আমাৰ D তাৰ পিছত A11 1 + 1 আমাৰ 2 হোৱাৰ লগে লগে আমাৰ প্লাস চিন আহিলে তেতে প্ৰথমটো বাদ দি কি থাকিলে D এনেকৈ উলিয়াব আকৌ নেক্সট M12 প্ৰথম আৰু দ্বিতীয় বাদ দিলে কি থাকিলে আমাৰ B আকৌ A12 1 + 2 আমাৰ 3 হলে যুগ্ম অংকীয়া হ'ব আমাৰ -b হ'ল আকৌ নেক্সট M21 দ্বিতীয় ৰ প্ৰথম কলম কি থাকিলে C আকৌ A21 2 + 1 3 হলে অযুগ্ম অংকীয়া আহিলে আৰু কি আছিল আমাৰ A21 টো দ্বিতীয় প্ৰথম বাদ দি C আকৌ M22 দ্বিতীয় কলম কি থাকিলে A আকৌ লগে লগে অহৰাশিটো আমি কৈ দিম 2 + 2 আমাৰ যুগ্ম হলে আমাৰ প্লাস হয় তেন্তে হলে আমাৰ 2 দ্বিতীয় বাদ দিলে আমাৰ কি থাকিলে A এনেদৰে আমি অনুৰাশি আৰু অহৰাশি উলিয়াব পাৰো এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নটো চোৱা প্ৰথমটো আমি 2 × 2 গাঁতৰ কৰিলো এতিয়া আমি 3 × 3 গাঁতৰ কৰিম কি আছে 1 0 0 0 1 0 0 0 1 এতিয়া এটো আমি প্ৰথম আমি অনুৰাশিটো M1 উলাই লম তেতে প্ৰথম কলম কোনটো বাদ দিব লাগিব এইটো আৰু এইটো কি থাকিলে আমাৰ এইটো 1 0 0 1 তেনেহলে আমি এইটো ক্ৰস 1 1 আৰু 1 0 মাইনাস 0 * 0 0 হৈ থাকিলে 1 থাকিলে আমাৰ কিমান পালো M11 1 লগে লগে আমি A12 উলাই দিম তেটো 1 + 1 2 যুগ্ম অংকীয়া হোৱাৰ লগে লগে আমাৰ এটো প্লাস চিন হ'ল আৰু A11 মানে একেই কথা এটো আৰু এটো বাদ দিলো কি পালো আমি ইয়াত ক্যালকুলেশন অলৰেডি কৰা আছে 1 পালো ঠিক তেনেদৰে আমি M12 প্ৰথম দ্বিতীয় কলম কি থাকিলে আমাৰ 0 0 0 1 এটোটো আমাৰ 0 হৈ থাকিলে তেনেহলে আমাৰ A12 আমাৰ কি হ'ব 0 এটা নেক্সট আহিব আমাৰ A13 M13 প্ৰথম তৃতীয় বাদ দিলে কি থাকিলে আমাৰ এটো এটা আমাৰ 0 0 1 0 0 হল এটো আমাৰ 0 হৈ থাকিলে 0 * 0 আকৌ 1 * 0 0 তেনেহলে M13 আমাৰ 0 থাকিলে আৰু A13 আমাৰ কি হয় 0 যদি 0 হয় দুটাতে আমাৰ 0 হয় নেক্সট আহিলে আমাৰ এটো M21 মানে দ্বিতীয় প্ৰথম কলম বাদ দিলে কি থাকিলে 0 0 0 1 এটো আমাৰ 0 ওলালে আৰু M21 0 হলে আমাৰ A21 আমাৰ কি হয় 0 হয় ঠিক তেনেকৈ আমাৰ M22 দ্বিতীয় কলম এইটো আৰু এইটো বাদ দি কি থাকিলে আমাৰ 1 0 0 1 তেনেহলে 1 থাকিলে M22 1 তাৰ পিছত আকৌ A22 কিমান হ'ব 2 + 2 আমাৰ যোগ কৰিলে আমাৰ 4 হল 4 হলে যুগ্ম হলে আমাৰ মাইনাস চিন নহয় কি হ'ব প্লাস চিন হ'ব আৰু A22 আমি কিমান হয় 1 ঠিক তেনেদৰে আকৌ M23 দ্বিতীয় তৃতীয় কলম কি থাকিলে আমাৰ 1 0 0 0
কি পালো আমি 1 into 0 0 0 into 0 0 m230 হলে আমার a23 কি হয় 0 হয় এনেদৰে আমি m31 নাম তেনেহলে আমাৰ কি হয় m31 মানে তৃতীয় ৰ প্ৰথম কলম তৃতীয় ৰ প্ৰথম কলম বাদ দিলে 1001 মানে 1 into 1 1 minus 0 into 0 0 মানে কিমান থাকিলে আমাৰ 1 থাকিলে কিমান হল আমাৰ কি ওলালে থাৰ্ড আৰু 1 2 তৃতীয় থাৰ্ড আৰু 1 গলে আমাৰ 3 আৰু এই 1 টো গুছি গল কি থাকিলে 0 0 1 0 0 0 1 0 তেনেহলে কিমান হ'ব এটো আমাৰ 0 তেনেহলে a31 আমাৰ কি হল 0 তাৰ পিছত নেক্সট আহিবে a32 থাৰ্ড আৰু সেকেন্ড থাৰ্ড আৰু এই থাৰ্ড আৰু সেকেন্ড টো গুছি গল 1 0 0 0 1 0 0 0 এটো আমাৰ কি থাকিলে a32 আমাৰ কি থাকিলে m32 sorry m32 আমাৰ কি মান ওলালে 1 into 0 0 আকৌ 0 মানে 0 ওলালে আৰু m32 0 হোৱাৰ লগে লগে a32 আমাৰ 0 নেক্সট আহিলে আমাৰ m33 থাৰ্ড কলম বাদ দিলে কি আহিব চোৱা থাৰ্ড ৰ আৰু থাৰ্ড কলম গুছি গল 1 0 0 1 1 0 0 1 1 0 0 1 1 1 jar 1 minus 0 into 0 0 আকৌ equal to 1 তেনেহলে a33 আমাৰ কিমান হ'ব 3 plus 3 6 6 হলে আমাৰ যুগ্ম অংকীয়া তেনে যুগ্ম অংকীয়া হলে আমাৰ minus 2 plus হয় তেনেহলে a33 আমাৰ 1 পালো দেন নেক্সট প্ৰশ্নটো চোৱা এতিয়া ইয়াৰ আমি প্ৰথম m112 প্ৰথম ৰ প্ৰথম কলম এটো আৰু এটো বাদ দিলে কি থাকিলে আমাৰ 5 minus 1 1 2 তেনেহলে 5 2 jar 10 minus 1 into 1 minus 1 10 minus a minus a plus 1 11 হল তেতিয়াহলে আমাৰ a 1 1 কিমান আছিল minus 1 1 plus 1 m11 প্ৰথম কাৰণে আমি ফৰ্মুলাটো লিখি দিছো minus 1 1 plus 1 2 যুগ্ম সংখ্যা হলে minus 2 plus হয় m11 আমাৰ কিমান পাইছিল 11 এনেনে আমাৰ m12 প্ৰথম ৰ দ্বিতীয় কলম বাদ দিলে কি থাকিলে আমাৰ 3 minus 1 0 2 তেনেহলে কিমান হ'ব 3 2 jar 6 minus 1 into 0 0 হল আৰু a12 আমাৰ কি হ'ব 1 plus 2 আমাৰ 3 হয় 3 হলে আমাৰ মাইনাস চিন বহে অযুগ্ম সংখ্যা তেনেহলে কিমান পাইছিল m12 6 minus 6 পালো এতিয়া আকৌ আমি কি উলিয়াম m13 প্ৰথম ৰ তৃতীয় কলম কি থাকিলে আমাৰ 3501 31 jar 3 5 into 0 0 আৰু a13 আমাৰ কিবা হ'ব 134 হয় 4 হলে আমাৰ minus 2 plus হয় তেনেহলে আমাৰ a13 আমাৰ কিমান থাকিলে 3 থাকিলে তাৰ পিছত আহিলে আমাৰ m সেকেন্ড টু কৰিম মুঠতে আমাৰ 9টা হ'ব লাগিব a21 দ্বিতীয় ৰ প্ৰথম কলম কি থাকিলে 0412 কিমান হ'ব 0 into 2 0 minus 4 1 jar 4 কিমান ওলালে আমাৰ m21 minus 4 আকৌ a21 কিমান হ'ব 2 plus 1 m21 আকৌ ফৰ্মুলাতে এবাৰ লিখিছো যে আমি ইয়াত 2 plus 1 3 3 হলে আমাৰ মাইনাস into মাইনাস হয় m21 আমি কিমান পাইছিলো -4 - a plus
এটি আমার M22 দ্বিতীয় কলম বাদ দিলে আমার এইটো দ্বিতীয়টো আৰু দ্বিতীয় কলম বাদ দিয়ে আমাৰ কি থাকিলে 1402 1 into 2 2 4 minus 4 into 0 0 তেনেহলে আমাৰ কি থাকিলে 2 M2 তো আমাৰ কি থাকিলে আমাৰ 2 আকৌ A2 তো আমাৰ কিমান হ'ব 2 plus 2 4 হ'ল 4 হ'ল আৰু মাইনাস আমাৰ প্লাস হয় তেনেহলে আমাৰ A2 তো কি থাকিলে আমাৰ 2 থাকিলে তাৰ পিছত আকৌ M23 দ্বিতীয় কলম কি থাকিলে আমাৰ 1 0 0 1 কিমান হ'ব আমাৰ তেতিয়া 1 1 0 1 minus 0 into 0 আৰু A23 কিমান হ'ব 2 plus 3 5 5 হলে অযুগ্ম সংখ্যা হয় তেনেহলে অযুগ্ম হলে আমাৰ মাইনাস চিন আহিব তেনেহলে আমাৰ কি পালো A23 বা ইয়াত M23 ভ্যালু 1 আছিল আমি 1 বহালো কিমান পালো আমি M23 ভ্যালু 1 আৰু A23 ভ্যালু আমি minus 1 এটা নেক্সট তৃতীয় লাইনটো আমি কৰিম M31 থাৰ্ড ৰ আৰু ফাৰ্স্ট কলম বাদ দিলে 0 4 5 minus 1 থাকিব কিমান থাকিব 0 4 5 minus 1 তেনেহলে আমাৰ কিমান হ'ব M31 0 into minus 1 0 minus 5 4 20 minus 20 আকৌ A31 31 মানে 3 plus 1 4 4 হলে আমাৰ যুগ্ম তেনেহলে প্লাস হল আৰু 31 কিমান পালো আমি minus 20 আকৌ আমি M32 হলে আমাৰ কিমান হ'ব সা থাৰ্ড ৰ সেকেন্ড কলম কি থাকিলে 1 4 3 minus 1 কিমান 1 4 3 minus 1 1 into minus 1 minus 1 আকৌ minus 4 3 is 12 কিমান হ'ব minus 1 minus 12 minus 13 তাৰ পিছত A32 আমাৰ কিমান হ'বগে 3 plus তো আমাৰ অযুগ্ম হলে আমাৰ মাইনাস চিন হয় আৰু 3 তো আমি কিমান পাইছিলো M32 minus 13 তেনেহলে আমাৰ কিমান হ'ব minus plus 13 হল নেক্সট আমাৰ M32 থাৰ্ড কলম কি থাকিলে 1 0 3 5 তেনেহলে 1 into 5 5 0 into 3 0 হল তেনেহলে আমাৰ কি পালো आंसर 5 তাৰ পিছত A33 3 plus 3 6 হয় 6 হলে আমাৰ যুগ্ম সংখ্যা হয় এই দুটা প্লাস কৰিলে আমাৰ 6 হোৱাৰ লগে লগে যুগ্ম সংখ্যা হয় যুগ্ম সংখ্যা হলে মাইনাস তো আমাৰ প্লাস হয় আৰু M3 তো আমি কিমান পাইছিলো 5 এইটো আমাৰ आंसर এনেকৈ আমি অহৰাকি আৰু অনুৰাকি উলাব লাগে ইয়াৰ পিছত মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম